নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহি পাঠলৈ। কিছুদিন বিৰতিৰ পিছত আজি আমি সদ্য ঘোষিত যি ইউনিয়ন বাজেট, সেই ইউনিয়ন বাজেট 2021 ৰিলেটেড কিছুমান হিষ্টৰিকেল ফেক্টছ, কনষ্টিটিউচনেল প্ৰভিজন, ইউনিকনেছ আৰু 2021 এই বিশেষ বাজেটখনৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট তথা অসমৰ লগত জড়িত বিভিন্ন আনুষংগিক দিশ অধ্যয়নেৰে এই ভিডিঅ'টো প্ৰস্তুত কৰিব বিচাৰিছোঁ। যদি কিবা ভুল ৰৈ যায় তেতিয়াহ'লে অনুগ্ৰহ কৰি কমেণ্ট বক্সত আমাক জনাব, আৰু লগতে যদি ভিডিঅ'টোৰ পৰা উপকৃত হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। আমি সকলোৱে ইতিমধ্যে জ্ঞাত যে বৰ্তমান ভাৰতবৰ্ষৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে ইতিমধ্যে আজি ফেব্ৰুৱাৰী 1 তাৰিখে এই 2021 বৰ্ষৰ ইউনিয়ন বাজেটখন তেওঁ ছাবমিট কৰিছে, তেওঁ প্ৰেজেণ্ট কৰিছে। আৰু এই বাজেটখনৰ ইউনিক যিটো দিশ সেইটো হৈছে এইখন সম্পূৰ্ণ এখন পেপাৰলেছ ইউনিয়ন বাজেট, য'ত কোনো পেপাৰ ব্যৱহাৰ হোৱা নাই, সম্পূৰ্ণ অনলাইন মোডত এই বাজেটখন প্ৰেজেণ্ট কৰা হৈছে। আৰু তাৰ বাবে কি ব্যৱহাৰ কৰা হৈছে? এটা বাজেট মোবাইল এপ, যিটো সীতাৰমণে কিছুদিন পূৰ্বে লঞ্চ কৰিছিল, সেইটো ব্যৱহাৰ কৰা হৈছে। আৰু এই বৰ্ষৰ বাবে যি হালোৱা চেৰিমনী, সেই হালোৱা চেৰিমনী অনুষ্ঠিত হৈছিল জানুৱাৰী 23। এই হালোৱা চেৰিমনীটো হৈছে বাজেট প্ৰিপেৰেশ্যনৰ খুব এটা ইউনিক ছাইড। আৰু এই হালোৱা চেৰিমনীৰ জৰিয়তেই বাজেট প্ৰিপেৰেশ্যনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা হোৱা বুলি বিশ্বাস কৰা হয়। এই চিত্ৰত আপোনালোকে ফাইনেন্স মিনিষ্টাৰ আৰু লগতে উচ্চ পৰ্যায়ৰ বিষয়াসকলে এই সুস্বাদু দ্ৰব্য গ্ৰহণেৰে হালোৱা চেৰিমনী চেলিব্ৰেট কৰা দেখা পোৱা গৈছে। এই হালোৱা চেৰিমনী কমেন্টছ হোৱাৰ পিছতেই যিসকল বিষয়া তথা কৰ্মচাৰী এই বাজেট প্ৰিপেৰেশ্যনৰ লগত জড়িত থাকে তেওঁলোকক সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত যোগাযোগ সম্পূৰ্ণ ৰুদ্ধ কৰি দিয়া হয়, তেওঁলোকক ন' কণ্টেক্ট মোডত ৰখা হয়। আৰু ইয়াৰ মূল লক্ষ্যই হৈছে যাতে ফাইনেন্স মিনিষ্টাৰে আনুষ্ঠানিকভাৱে বাজেট প্ৰেজেণ্ট কৰাৰ পূৰ্বে কোনো দিশ যাতে লিক নহয়, তাৰ বাবেই এই ৰুদ্ধতাৰ যি পন্থা সেয়া অৱলম্বন কৰা হয়। নেক্সট, দ্য বাজেট ডিভিজন অফ দ্য ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ ইন দ্য ফাইনেন্স মিনিষ্ট্ৰী, সেইটোৱে নডেল বডি হিচাপে কাম কৰে বাজেট প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত। গতিকে এইটো মনত ৰাখিবলগীয়া, কেতিয়াবা সোধে বাজেট ডিভিজন অফ দ্য ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ। আৰু তেওঁলোকে প্ৰস্তুত কৰা বাজেটখন কোনে আনুষ্ঠানিকভাৱে প্ৰেজেণ্ট কৰে? ইতিমধ্যে আমি জানিছোঁ ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়াই। এতিয়া ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰাৰ ঠিক আগে আগে ইকনমিক ছাৰ্ভে প্ৰেজেণ্ট কৰাৰ এক প্ৰথা প্ৰচলিত হৈ আহিছে। আৰু সেই ইকনমিক ছাৰ্ভে কোনে প্ৰেজেণ্ট কৰে? চিফ ইকনমিক এডভাইজাৰে প্ৰেজেণ্ট কৰে। বৰ্তমান ভাৰতবৰ্ষৰ চিফ ইকনমিক এডভাইজাৰ হৈছে কৃষ্ণমূৰ্তি সুব্ৰমণিয়াম, আৰু তেওঁ যোৱাকালি অৰ্থাৎ জানুৱাৰী 31 তাৰিখে ইকনমিক ছাৰ্ভে ভাৰতবৰ্ষৰ এই বৰ্ষৰ বাবে প্ৰেজেণ্ট ইতিমধ্যে কৰিছে। এতিয়া এই ইউনিয়ন বাজেটৰ লগত জড়িত সাংবিধানিক যিসমূহ প্ৰবিধান, সেইসমূহ যদি অধ্যয়ন কৰিবৰ যত্ন কৰোঁ তেতিয়াহ'লে প্ৰথমতেই খুব এটা ইণ্টাৰেষ্টিং পইণ্ট সন্মুখলৈ আহে। সেইটো হৈছে ভাৰতবৰ্ষৰ সংবিধানত ক'তো এই বাজেট শব্দটো ক'তো উল্লেখ নাই। যদিও বাজেট পপুলাৰ টাৰ্ম হয়, কিন্তু আনুষ্ঠানিকভাৱে ভাৰতীয় সংবিধানে তাক ক'তো স্থান দিয়া নাই। তাৰ পৰিৱৰ্তে ভাৰতীয় সংবিধানত কি উল্লেখ আছে? এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট, এই টাৰ্মিনলজিটো বাজেটক বুজাবৰ বাবে ব্যৱহাৰ কৰা হৈছে। আৰু তাৰ লগত জড়িত যিটো প্ৰবিধান সেইটো হৈছে আৰ্টিকল 112। এইটো প্ৰায়ে সোধে। আৰু এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ ডেফিনেশ্যন ভাৰতীয় সংবিধানে কি বুলি দিছে? যে ইট ইজ এ ষ্টেটমেণ্ট অফ দ্য এষ্টিমেটেড ৰিচিপ্টছ এণ্ড এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্ট ফৰ ডেট পাৰ্টিকুলাৰ ইয়েৰ। এইটো খুব ইণ্টাৰেষ্টিং আৰু খুব কমন প্ৰশ্ন, সুধিব পাৰে, মনত ৰাখিব। নেক্সট, কিছুমান ইউনিয়ন বাজেটৰ লগত জড়িত হিষ্টৰিকেল ফেক্টছ যদি আমি আলোচনা কৰিবৰ যত্ন কৰোঁ তেতিয়াহ'লে প্ৰথমেই সন্মুখলৈ আহে যে বাজেট শব্দটোৰ ইটাইমলজিকেল অৰিজিনটো হৈছে বৌগেটি, যিটো ফ্ৰেঞ্চ অৰিজিন এটা শব্দ, যাৰ অৰ্থ হৈছে স্মল বেগ, সৰু মোনা। আৰু ভাৰতবৰ্ষৰ প্ৰাক স্বাধীনোত্তৰ কালৰ যি ফাৰ্ষ্ট বাজেট সেইখন প্ৰেজেণ্ট কৰিছিল বিখ্যাত ইকনমিষ্ট জেমছ উইলছনে। তেওঁ এগৰাকী স্কটিছ অৰিজিন পলিটিচিয়ান আৰু ইকনমিষ্ট আছিল। আৰু বিখ্যাত ইকনমিক নিউজ লেটাৰ দ্য ইকনমিষ্টৰ তেওঁ প্ৰণেতা আছিল। আৰু 1860 চনত তেওঁ প্ৰথম ইণ্ডিয়ান বাজেটখন প্ৰেজেণ্ট কৰিছিল। চিপাহী মিউটনি বা চিপাহী বিদ্ৰোহৰ পিছত সেই সময়ত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অৰ্থনৈতিকভাৱে যথেষ্ট কোঙা অৱস্থাত আছিল। আৰু সেই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ নিমিত্তেই জেমছ উইলছনে 1859 চনত ভাৰতবৰ্ষলৈ আহিছিল। আৰু ব্ৰিটিছ গভৰ্ণমেণ্টক খৰচৰ খতিয়ান এই বাজেটৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে দাঙি ধৰিছিল। আৰু তেওঁ দাঙি ধৰা মডেলটোকে পৰৱৰ্তী সময়ত ফ'ল' কৰা বুলি বিশ্বাস কৰা হয়। আৰু স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষৰ প্ৰথম আনুষ্ঠানিক বাজেট প্ৰডিউচ কৰিছিল আৰ কে চানমুখন চেত্ৰীয়ে। তেওঁ আছিল ভাৰতবৰ্ষৰ প্ৰথম ফাইনেন্স মিনিষ্টাৰ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ। আৰু 1947 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে তেওঁ ভাৰতবৰ্ষৰ প্ৰথম ইণ্ডিপেণ্ডেণ্ট বাজেট প্ৰেজেণ্ট কৰিছিল। এইখিনিতে তোমালোকলৈ এটা প্ৰশ্ন আছে, নৱেম্বৰ 26, 1947 ঠিক
দুবছৰ পিছতে আন এটা ঐতিহাসিক ঘটনা সংঘটিত হৈছিল সেইটো কি যদি ইচ্ছা কৰা কমেণ্ট বক্সত জনাবা এই চানমোহন চেত্ৰীয়ে প্ৰেজেণ্ট কৰা বাজেটখনে আগষ্ট 15 1947 অৰ্থাৎ স্বাধীনতা লাভ কৰা দিনটোৰ পৰা পৰৱৰ্তী বৰ্ষৰ মাৰ্চ 31লৈ এই 7.5 মাহ সময়সীমা কভাৰ কৰিছিল বিশেষ কোনো নতুন ৰিফৰ্মেশ্যন ইয়াত অনা নাছিল মূলতঃ সেই সময়ৰ ইকনমিক সিচুৱেশ্যনটোৰ এটা এনালাইসিস এই বাজেটখনত প্ৰেজেণ্ট কৰিছিল বুলি বিশ্বাস কৰা হয় 1955 চনত খুব ইউনিক এটা চেঞ্জ অনা হৈছিল 1955 চনলৈকে কেৱলমাত্ৰ ইংলিছত ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰা হৈছিল ইয়াৰ পিছৰ পৰা 1955 চনৰ পৰা হিন্দী আৰু ইংলিছ এই দুইটা ভাষাতে ইউনিয়ন বাজেট প্ৰস্তুত কৰিবলৈ প্ৰিন্ট কৰিবলৈ আৰম্ভ কৰা হৈছিল 2000 চনত আন এটা খুব ইণ্টাৰেষ্টিং চেঞ্জ আনিছিল সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ য়শৱন্ত সিনহাই তেওঁ সেই বৰ্ষত প্ৰথমবাৰৰ বাবে বৰ্তমান যি সময় 11 বজাত বাজেট প্ৰেজেণ্ট কৰা হয় তাক প্ৰথমবাৰৰ বাবে তেওঁ সেই নিয়ম কৰিছিল তাৰ পূৰ্বলৈকে অৰ্থাৎ 2000 চনলৈকে 5টা বজাত সন্ধিয়া 5টা বজাত বাজেট প্ৰেজেণ্ট কৰাৰ এটা প্ৰথা আছিল সেইটো তেওঁ চেঞ্জ কৰি 11 বজালৈ দিনৰ 11 বজালৈ সময় তেওঁ আপগ্ৰেড কৰিছিল 2016 চনত আন এটা খুব গুৰুত্বপূৰ্ণ চেঞ্জ আনিছিল তদানীন্তন ফাইনেন্স মিনিষ্টাৰ অৰুণ জেটলীয়ে 2016 চনলৈকে ফেব্ৰুৱাৰী মাহৰ লাষ্ট ৱৰ্কিং ডেট ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰাৰ প্ৰথা প্ৰচলিত আছিল 2017 চনত প্ৰথমবাৰৰ বাবে অৰুণ জেটলীয়ে ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটোত অৰ্থাৎ ফেব্ৰুৱাৰী 1st ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছিল আৰু তেতিয়াৰ পৰা 2017 চনৰ পৰা ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটোত অৰ্থাৎ আজিৰ দিনটোত ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰাৰ প্ৰথা প্ৰচলিত হৈ আহিছে 2016 চনলৈকে আন এটা খুব গুৰুত্বপূৰ্ণ বাজেট ৰিলেটেড প্ৰথা প্ৰচলিত আছিল সেইটো হৈছে ৰেলৱে বাজেট সেপাৰেটকৈ প্ৰেজেণ্ট কৰা হৈছিল সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ অৰুণ জেটলীয়ে 2017 চনত আন এটা চেঞ্জ আনি ৰেলৱে বাজেট আৰু ইউনিয়ন বাজেট দুইখন সমান্তৰালভাৱে অৰ্থাৎ একেলগে প্ৰেজেণ্ট কৰাৰ প্ৰথা তেওঁ প্ৰথমবাৰৰ বাবে প্ৰচলন কৰিছিল আৰু ইয়াৰ জৰিয়তে 92 বছৰ পুৰণি এটা প্ৰেক্টিছ অৰুণ জেটলীয়ে শেষ কৰিছিল নেক্সট 2019 চনত নিৰ্মলা সীতাৰমণে আন এটা খুব আইকনিক চেঞ্জ আনিছিল 2019 চনৰ পূৰ্বলৈকে এই ব্ৰিফকেছটো যিটো আপোনালোকে দেখিছে স্ক্ৰীনৰ লেফ্ট চাইডে সেই তেনেকুৱা ধৰণৰ ব্ৰিফকেছ ব্যৱহাৰ কৰা হৈছিল যেতিয়া ইউনিয়ন বাজেটখন প্ৰেজেণ্ট কৰিবলৈ পাৰ্লিয়ামেণ্টলৈ অনা হৈছিল তেওঁ প্ৰথমবাৰৰ বাবে পুৰণি ভাৰতীয় খাদী চিষ্টেমত ব্যৱহৃত এটা ৰঙা মোনা ব্যৱহাৰ কৰিছিল য'ত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীকটো ইনষ্টল কৰা আছিল তাক বহী খাতা বুলি কোৱা হৈছিল আৰু এই বহী খাতাৰ জৰিয়তে তেওঁ পূৰ্বৰ যি বাজেট ডকুমেণ্টবোৰ এটা লেডাৰৰ ব্ৰিফকেছত অনাৰ প্ৰথা তাক চেঞ্জ কৰিছিল কিন্তু এই বৰ্ষত সেই প্ৰথাটো চেঞ্জ হয় আৰু এই বৰ্ষত প্ৰথমবাৰৰ বাবে ইউনিয়ন বাজেট মোবাইল এপ এটা ব্যৱহাৰ কৰা হৈছে বাজেট প্ৰেজেণ্ট কৰিবৰ কাৰণে আৰু তাৰ জৰিয়তে বহী খাতাৰ পৰিৱৰ্তে টেবলেট এই আপোনালোকে ৰাইট চাইডে স্ক্ৰীনত দেখিছে চ' প্ৰথমতে আছিল ব্ৰিফকেছ তাৰপিছত আহিল বহী খাতা আৰু এইবাৰ এটা টেবলেট ব্যৱহাৰ কৰা হৈছে এই বাজেট প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত এতিয়া ইউনিয়ন বাজেটৰ লগত জড়িত কিছুমান হিষ্টৰিকেল ফিগাৰৰ বিষয়ে আমি আলোচনা কৰিব আগবাঢ়িছোঁ এই প্ৰশ্নটো পাই সোধে যে কোনজন ফাইনেন্স মিনিষ্টাৰে আটাইতকৈ বেছি সংখ্যক ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছে তেওঁ হৈছে মোৰাৰজী দেশাই তেওঁ 10 বাৰ ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছিল তাৰে 8খন আছিল এনুৱেল বাজেট আৰু 2খন হৈছে ইণ্টাৰিম বাজেট আৰু তেওঁৰ পিছতে আছে ফাইনেন্স মিনিষ্টাৰ পি চিদাম্বৰম তেওঁ 9 বাৰ ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছে এতিয়া প্ৰথম মহিলা ফাইনেন্স মিনিষ্টাৰ কোন যদি সোধা হয় যি এই ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছে তেওঁ হৈছে ইন্দিৰা গান্ধী তেওঁ প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাতেই ফাইনেন্স মিনিষ্টাৰৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল 1970 চনত তেওঁ ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছিল আৰু তেওঁৰ পিছত 2019 চনত নিৰ্মলা সীতাৰমণ হয় দ্বিতীয়গৰাকী ওমেন ফাইনেন্স মিনিষ্টাৰ যি ইউনিয়ন বাজেট পাৰ্লিয়ামেণ্টত প্ৰেজেণ্ট কৰে এতিয়া PM পদত অধিষ্ঠিত হৈ থাকোঁতে প্ৰাইম মিনিষ্টাৰ পদত অধিষ্ঠিত হৈ থাকোঁতে কোন কেইগৰাকী প্ৰধানমন্ত্ৰীয়ে ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছে যদি সোধে তেতিয়াহ'লে 3গৰাকী প্ৰধানমন্ত্ৰী আছে প্ৰথমগৰাকী হৈছে জৱাহৰলাল নেহৰু 1958 চনত তেওঁ ফাইনেন্স মিনিষ্টাৰৰ দায়িত্ব পালন কৰিব লগা হৈছিল কিয়নো সেই সময়ত ফাইনেন্স মিনিষ্টাৰ টি কৃষ্ণমাচাৰীয়ে মুন্দ্ৰা স্কেম যিটো ভাৰতবৰ্ষৰ প্ৰথম হিউজ ফাইনেন্সিয়েল স্কেম বুলি গণ্য কৰা হয় সেই মুন্দ্ৰা স্কেমত ফচাৰ পিছত তেওঁ পদত্যাগ কৰিছিল আৰু তাৰ ফলশ্ৰুতিত জৱাহৰলাল নেহৰু 1958 চনত প্ৰথমবাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰা ব্যক্তিৰূপে পৰিগণিত হৈছিল পৰৱৰ্তী সময়ত ইতিমধ্যে উল্লেখ কৰিছোঁ ইন্দিৰা গান্ধী হৈছিল 1970 চনত দ্বিতীয়গৰাকী আৰু ৰাজীৱ গান্ধী শেষৰ তথা তৃতীয়গৰাকী 1987 চনত এই বিশেষ কৃতিত্ব অৰ্জন কৰা ব্যক্তিলৈ তেওঁলোক পৰিণত হৈছিল
নেক্সট 1973 চনত সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ আছিল য়শৱন্তৰাও বলৱন্তৰাও চাৱন YB7 বুলি যাক কোৱা হয় তেওঁ যিখন বাজেট প্ৰেজেণ্ট কৰিছিল সেইখনক ভাৰতবৰ্ষৰ ইকনমিক হিষ্ট্ৰীৰ ব্লেক বাজেট বুলি কোৱা হয় কিয়নো সেই বাজেটখনত 550 কোটিৰ এটা খুব মাছিভ ডেফিচিট প্ৰেজেণ্ট কৰা হৈছিল আৰু সেই সময়ত মূলতঃ খুব খৰাং সদৃশ পৰিস্থিতি আৰু লগতে ইষ্ট পাকিস্তান যুদ্ধ যি সংঘটিত হৈছিল সেই সকলোখিনিয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাটো যথেষ্ট কোঙা কৰিছিল আৰু তাৰ ফলশ্ৰুতিত যথেষ্ট ডেফিচিট এক বাজেট প্ৰেজেণ্ট কৰিছিল YB7 আৰু সেই বাজেটখনক সেই সময়ৰ মিডিয়াই ব্লেক বাজেট ৰূপে যথেষ্ট কটু সমালোচনা কৰিছিল এতিয়া আন এটা প্ৰশ্ন খুব সোধে অৰুণ জেটলী হৈছে সেইগৰাকী ব্যক্তি যি আটাইতকৈ দীঘলীয়া সময়ৰ বাবে বাজেট স্পীচটো ৰাখিছিল 2014 চনত 2.5 ঘণ্টা তেওঁ বাজেট স্পীচটো প্ৰদান কৰি এটা ইউনিক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল আৰু লগতে কেচি নেওগী হৈছে প্ৰথমগৰাকী তথা অন্তিমগৰাকী ফাইনেন্স মিনিষ্টাৰ যি অফিচত থকাৰ সময়ত যি কৰ্মৰত হৈ থকাৰ সময়ত ফাইনেন্স মিনিষ্টাৰ হোৱাৰ পিছতো ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিবলৈ সক্ষম হোৱা নাছিল তেওঁ মাত্ৰ 35 দিনৰ বাবে এই বিশেষ দায়িত্ব পালন কৰিছিল এতিয়া ইউনিয়ন বাজেট 2011ৰ যদি কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰিব যত্ন কৰোঁ তেতিয়াহ'লে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে প্ৰেজেণ্ট কৰা অনুসৰি 2021-22 ফাইনেন্সিয়েল ইয়েৰৰ বাবে যি বাজেট প্ৰপ'জেল আছে সি মূলতঃ 6টা পিলাৰৰ ওপৰত বেছ কৰি ৰখা হৈছে 6টা বিশেষ দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে প্ৰথমটোৱে হৈছে হেল্থ এণ্ড ৱেলবিং যিটো বৰ্তমানৰ যি পেণ্ডেমিক পৰিস্থিতি তাত অত্যন্ত প্ৰাসংগিক এটা চিন্তা দ্বিতীয়তে হৈছে ফিজিকেল এণ্ড ফাইনেন্সিয়েল কেপিটেল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ তৃতীয়ত আছে ইনক্লুচিভ ডেভেলপমেণ্ট ফৰ এছপাইৰেশ্যনেল ইণ্ডিয়া চতুৰ্থত আছে ৰিইনভিগৰেটিং হিউমেন কেপিটেল পঞ্চমত আছে ইন'ভেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আৰু ষষ্ঠত ৰখা হৈছে মিনিমাম গভৰ্ণমেণ্ট এণ্ড মেক্সিমাম গভৰ্নেন্স আৰু ইউনিয়ন বাজেট 2021 আমি বিশেষ আলোচনা নকৰোঁ তিনিটা খুব ইম্পৰ্টেণ্ট প্ৰপ'জেল আমি ইয়াত কেৱল মাত্ৰ উল্লেখ কৰিব বিচাৰিছোঁ প্ৰথম হৈছে PM আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা হেল্থ কেয়াৰ ছেক্টৰৰ এক বৃহৎ পৰিৱৰ্তন অনাৰ লক্ষ্যৰে এই বিশেষ যোজনাটো প্ৰেজেণ্ট কৰা হৈছে আৰু ইয়াৰ জৰিয়তে প্ৰাইমেৰী ছেকেণ্ডেৰী আৰু টাৰ্চিয়াৰী হেল্থ কেয়াৰ ছিষ্টেম এই সকলোখিনি যথেষ্ট শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু ইয়াৰ পিছতে আছে নেশ্যনেল ৰেলৱে প্লেন এই প্লেনখন অনুসৰি 2030 চনৰ ভিতৰত এটা নেশ্যনেল ৰেল প্লেন প্ৰস্তুতিৰ বাবে ইণ্ডিয়ান ৰেলৱেজক দায়িত্ব প্ৰদান কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ফিউচাৰ ৰেডি ৰেলৱে ছিষ্টেম প্ৰস্তুত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে আৰু লগতে এই বিশেষ প্লেনটোৰ জৰিয়তে চৰকাৰে লজিষ্টিক কষ্ট ফৰ ইণ্ডাষ্ট্ৰি টু এনেবল মেক ইন ইণ্ডিয়া সেইটো কমাবৰ বাবে তেওঁলোকে যত্ন কৰিছে আৰু তৃতীয়টো তথা আন এটা উল্লেখনীয় দিশ হৈছে মিছন পোষণ 2.0 ইতিমধ্যে পোষণ অভিযানৰ বিষয়ে আমি সকলোৱে জানো বা জনা উচিত মূলতঃ শিশুসকলৰ নিউট্ৰিচনেল যি দিশ সেই নিউট্ৰিচনেল ছাইডটো ইম্প্ৰুভমেণ্টৰ কাৰণে এই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই বিশেষ পোষণ অভিযান চলি আছিল আৰু এই মিছন পোষণ 2.0ৰ জৰিয়তেও সেই নিউট্ৰিচনেল আউটকামখিনিকে ইম্প্ৰুভ কৰাৰ যত্ন কৰা হৈছে গতিকে এই তিনিটা খুব উল্লেখনীয় দিশ এই ইউনিয়ন বাজেট 2021ত প্ৰেজেণ্ট কৰা হৈছে আৰু যদি ইউনিয়ন বাজেট 2021ত অসমৰ ক্ষেত্ৰত বিশেষভাৱে কি উল্লেখ আছে যদি আমি চাওঁ তেতিয়াহ'লে ইতিমধ্যে উল্লেখ কৰা ফিজিকেল এণ্ড ফাইনেন্সিয়েল কেপিটেল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এই বিশেষ পিলাৰটোৰ আণ্ডাৰত ৰোডছ এণ্ড হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ সেই দিশটোক সামৰি অসমৰ ক্ষেত্ৰত বিশেষ কিছুমান পইণ্ট ৰখা হৈছে সেই পইণ্টখিনি ইয়াত উল্লেখ কৰি দিছোঁ আমি এইখিনি আমি ডাইৰেক্ট কপি কৰিছোঁ ইউনিয়ন বাজেট 2021ৰ পৰা এইটোত উল্লেখ কৰা অনুসৰি নেশ্যনেল হাইৱে ৱৰ্কছ অফ এৰাউণ্ড ₹19,000 crore অৰ্থাৎ প্ৰায় 19,000 কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ কাম বৰ্তমান অসমত চলি আছে আৰু পৰৱৰ্তী সময়ত আন 1300 কিলোমিটাৰ নেশ্যনেল হাইৱে উন্নীতকৰণৰ বা প্ৰস্তুতিৰ লক্ষ্যৰে প্ৰায় 34,000 কোটি টকা এই পৰৱৰ্তী 3টা বৰ্ষৰ ভিতৰত এই আমাৰ ৰাজ্যখনক প্ৰদান কৰিবলৈ এই বাজেটত প্ৰভিজন ৰখা হৈছে আৰু লগতে অন্তিমটো যিটো পিলাৰ আছিল মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্নেন্স এইটোৰ আণ্ডাৰত নিৰ্মলা সীতাৰামনে উল্লেখ কৰিছে যে তেওঁ অসম আৰু ৱেষ্ট বেংগলৰ যিসমূহ টি ৱৰ্কাৰ কমিউনিটিৰ ওমেন আৰু চিলড্ৰেন তেওঁলোকৰ উন্নতিৰ বাবে তেওঁলোকৰ ৱেলফেয়াৰৰ বাবে 1,000 কোটি টকাৰ এটা বিশেষ পেকেজ তেওঁ উল্লেখ কৰিছে আৰু সেইটোৰ ক্ষেত্ৰত এটা স্পেচিয়েল স্কিমো তেওঁ ডিভাইচ কৰাৰ লক্ষ্য ইতিমধ্যে বাজেটত লৈছে গতিকে এই দুটা বিশেষ প্ৰবিধানেই আছে অসমৰ ক্ষেত্ৰত আপোনালোকে PDFটো চাব পাৰিব তাত খুব পুংখানুপুংখভাৱে এইসমূহ অধ্যয়ন কৰা হৈছে ইউনিয়ন বাজেটৰ PDFটো আৰু আমাৰ এই PDFটো যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইট www.ecohipath.com পৰা আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে ইমানতেই সামৰণি মাৰিব বিচাৰিছোঁ ভিডিঅ'টোৰ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু আমাৰ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ অনুগ্ৰহ কৰি নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি